চাওক শেহতীয়া কিছুমান আপডেট আছে সেই যিজন বিষয়া প্ৰশাসনিক বিষয়াই আত্মহননৰ পথ বাছি ল'লে আত্মহননৰ চেষ্টা চলাইছিল সেই প্ৰশাসনিক বিষয়াগৰাকী অতি সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে কাৰণ কালি আৰক্ষীৰ দল গৈ তাত উপস্থিত হৈছিল যিহেতু এটা আত্মহত্যাৰ চেষ্টা কৰিছে গতিকে আৰক্ষীয়েও নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিব তাতে সেই বিষয়াগৰাকী হৈছে এগৰাকী ADC গুৱাহাটী মহানগৰ কামৰূপ জিলাৰ ADC হিচাপে কৰ্মৰত আছিল সেই ব্যক্তিগৰাকী আৰু সেই ব্যক্তিগৰাকীয়ে যিটো নিজৰ আবাস সেই আবাসগৃহৰ চতুৰ্থ মহলাৰ পৰা এই আত্মঘাতী সিদ্ধান্তটো গ্ৰহণ কৰিছিল আৰু সেই বিষয়াগৰাকীয়ে এখন সুইচাইড নোট লিখি সেই স্থানৰ পৰা জাপ দিছিল চতুৰ্থ মহলাৰ পৰা আৰু তাৰ পাছতেই স্থানীয় লোকসকলে গম পাইছিল এই ঘটনা পৰিয়ালৰ লোকসকলে এটা প্ৰচণ্ড শব্দ শুনিছিল তাৰ পাছত ততাতৈয়াকৈ সেই প্ৰশাসনিক বিষয়াগৰাকীক প্ৰত্যক্ষ কৰে ৰক্তাক্ত অৱস্থাত আছিল যথেষ্ট তেজ ওলাইছিল আৰু যি অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সেই বিষয়াগৰাকী যথেষ্ট তেজ ওলাইছে বুলি জানিব পৰা গৈছে মূৰত আঘাত আছে হাতত আঘাত আছে ভৰিত হাত ভৰি সকলো ভাগি গৈছে বুলি জানিব পৰা গৈছে তেওঁৰ চিকিৎসা এই মুহূৰ্তত এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত চলি আছে আৰু এটা কথা ক'ব লাগিব যিখন সুইচাইড নোট ইতিমধ্যে সুইচাইড নোটৰ কথা আপুনি উল্লেখ কৰিছে বা সেই সুইচাইড নোটখন আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেই সুইচাইড নোটত এটা কথা স্পষ্টভাৱে আছে যে এই ঘটনাৰ বাবে কোনো পৰিয়ালৰ লোক দায়ী নহয় কাৰণ এই সুইচাইড নোটখনত কাৰোবাক দোষী সাব্যস্ত কৰিব পৰাকৈ বা কাৰোবালৈ অভিযোগৰ আঙুলি তোৱাই একো লিখি থৈ যোৱা নাই কেৱল সাধাৰণ কেইটামান বাক্য লিখি থৈ গৈছে ইয়াৰ বাবে কোনো জগৰীয়া নহয় আমি সেই স্থানত গৈ আজি উপস্থিত হৈছিলোঁ আমি ইয়াৰ স্থানীয় লোকসকলৰ সৈতে কথা বতৰা পাতিছিলোঁ কিন্তু এটা কথা তেওঁলোকে কৈছে অসুখীয়া আছিল যথেষ্ট কাৰণ তেওঁৰ পেৰালাইচিছ হৈছিল ইয়াৰ 6টা মাহৰ পূৰ্বে আৰু বহুদিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তাৰ পাছতেই মানসিকভাৱে হয়তো ভাগি পৰিছিল এগৰাকী প্ৰশাসনিক বিষয়া আৰু তাৰ পাছতে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিলে অতি সংকটজনক অৱস্থাত তেওঁক এই মুহূৰ্তত চিকিৎসা চলাই থকা হৈছে এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত গতিকে আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই বিষয়খিনি চাব কাৰণ এখন সুইচাইড নোট আৰু সুইচাইড নোটখনত কোনো ধৰণৰ তেনেকুৱা বিশেষ কথা একো উল্লেখ নাই কিন্তু তেওঁৰ এই কামৰ বাবে কোনো জগৰীয়া নহয় বুলিয়ে লিখি থৈ গৈছে গতিকে প্ৰশাসনিক বিষয়াগৰাকীয়ে কিয় এনেকুৱা পথ বাছি ল'লে এনেকুৱা এটা সিদ্ধান্ত তেওঁ চেষ্টা চলালে গতিকে এই বিষয়খিনি আৰক্ষীয়ে তদন্তত ওলাব আৰক্ষীয়ে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তত এটা কথা স্পষ্টভাৱে ক'ব পাৰি যে সেই প্ৰশাসনিক বিষয়াজনে যিটো চতুৰ্থ মহলা আছে সেই চতুৰ্থ মহলাৰ পৰা নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল সেই স্থানৰ পৰা এখন সুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকসকলৰ ভাষ্য ইতিমধ্যে সংগ্ৰহ কৰিছে কালি আৰক্ষীৰ দল গৈ উপস্থিত হৈছিল তেওঁ যিহেতু অতি সংকটজনক তেওঁ ভাষ্য ল'ব পৰা অৱস্থাত নাই আৰক্ষীৰ হাতত কেৱল সেই সুইচাইড নোটখনে আছে গতিকে আৰক্ষীয়ে সেই সুইচাইড নোটখনৰ ভিত্তিতেই তদন্ত অব্যাহত ৰাখিব লাগিব আন কিছুমান বিষয় এই মুহূৰ্তত বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কাৰণ অধিক কামৰ বোজাৰ বাবে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি কাৰোবাৰ সৈতে শত্ৰুতা আছিল নেকি কাৰোবাৰ মানসিকভাৱে হেঁচা দি আছিল নেকি এই বিষয়খিনি আৰক্ষীয়ে চাব কিন্তু তেওঁৰ অৱস্থা অতি সংকটজনক বুলি কালি সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলখনৰ এগৰাকী MD ইতিমধ্যে জনাইছে আৰু ইতিমধ্যেই তেওঁ চিকিৎসা এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত চলাই থকা হৈছে অতি সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে পাৰ্থ